নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। ফাইনেলি আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। চ' বহুতে আপোনালোকে কমেণ্ট কৰিছিল যে ADR থিপনো এপ্লাইসমূহ কেতিয়া হ'ব। তাৰ ওপৰত আপোনালোকৰ বিগ আপডেট আহি গ'ল ADR এপ্লাই ডেটৰ ওপৰত। ফাইনেলি আপোনালোকৰ বাবে গুড নিউজ আহি গ'ল। চ' ADR থিপনো এপ্লাই ডেটসমূহ কেতিয়া হ'ব, কি কথা আপোনালোকক সকলোখিনি কথা আপোনালোকক জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিয়ক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ADR 3.0 ওপৰত আপোনালোকৰ বাবে এটা বহুত ডাঙৰ বিগ নিউজ আপোনালোকৰ বাবে আহি গ'ল। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, চ' অতি সোনকালে আপোনালোকৰ ADR ভেকেঞ্চিসমূহ আহিবলৈ গৈ আছে। চ' তাৰ কাৰণে যি আপোনালোকে প্ৰিপেৰেশ্যন কৰিছে বা এক্সামসমূহ দিম বুলি ভাবিছে, এতিয়াৰ পৰা আপোনালোকে ভালদৰে পঢ়িলে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ বাবে আমাৰ টিমৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটোৰ কথা ডিটেইলছত জনাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাই ল'ব বিচাৰিছোঁ। যদি আপোনালোকে কোৰ্চটো বাই কৰি লৈ পঢ়ে, আপোনালোকে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ নকৰিলে হ'ব। সকলোখিনি ইয়াৰ পৰা পঢ়িলে আপোনালোকৰ এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই। ছেকেণ্ড যিটো কথা হৈছে, আপোনালোকৰ বাবে সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ বাবে 50% ৰেহাই দিয়া হৈছে, মানে 50% আপোনালোকৰ বাবে অফাৰ দি থকা হৈছে। চ' অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। চ' আপোনালোকে সোনকালে গৈ বাই কৰি লওক। আৰু বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, 9181267278। আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব। এতিয়া মই ডিটেইলছত আপোনালোকক কোৰ্চটোৰ কথা জনাই দিব বিচাৰিছোঁ। ইয়াত দেখিব পাৰিছে ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। 2026-27 বৰ্ষৰ ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় ADR 3.0 ক্ষেত্ৰত। ইয়াত দেখিব পাৰিছে 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। পোনপ্ৰথমে ইয়াত আপোনালোকে 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। প্ৰশ্ন আৰু উত্তৰ কুৱেশ্যন এণ্ড এনচাৰ লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া মিডিয়ামতো পাব আৰু অসমীয়া মাধ্যমতো পাব আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে পাব। অল টপিকৰ A to Z এনালাইচিছ। আপোনালোকে এক্সাম পেপাৰখনত যিমানখিনি কুৱেশ্যন দেখিব পাৰিব, সেই কুৱেশ্যন যিমানখিনি টপিকৰ পৰা আহে, সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ ইয়াত আপোনালোকে দেখিবলৈ পাব। এতিয়া ছাবজেক্ট কি লাভ কৰিব পাৰিব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ, অল ছাবজেক্ট পাব। আৰু ছ'চিয়েল ষ্টাডিত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড লাভ কৰিব পাৰিব, ইণ্ডিয়া ৰিলেটেড লাভ কৰিব পাৰিব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰি দিছে ADR 3.0 ক্ষেত্ৰত। চ' দেখিব পাৰিছে। আৰু লগতে যেতিয়া কোৰ্চটো বাই কৰি লৈ পঢ়িব, তাৰপিছতো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ বাবে এই কোৰ্চটোত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। প্ৰায় 10খনকৈ টেষ্ট পেপাৰ লাভ কৰিব মক টেষ্টৰ কাৰণে, ফুল লেন্থৰ ADR 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ। লগতে আপোনালোকৰ যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছে, সেই কুৱেশ্যন পেপাৰখিনি লাভ কৰিব পাৰিব উইথ এনচাৰ ছিটৰ সৈতে। আৰু লগতে এখন এই যিটো কোৰ্চ হয়, কোৰ্চটো 2026-27 বৰ্ষৰ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা আছে, মানে কিছুমান টপিক এড কৰা আছে। সেই টপিকখিনি ইয়াত আপোনালোকে দেখিবলৈ পাব। বা 2026-27 বৰ্ষৰ যিটো ADR 3.0 এক্সাম হ'বলৈ গৈ আছে, তাৰ যিটো ষ্টেণ্ডাৰ্ড বা তাৰ যিটো পেটাৰ্ণ হয়, সেই পেটাৰ্ণৰ মতে আপোনালোকে কুৱেশ্যনসমূহ দেখিবলৈ পাব, এনচাৰসমূহ দেখিবলৈ পাব। চ' এটা বেষ্ট অপৰচুনিটি হয়। আৰু যদি আপোনালোকে চিলেকশ্যন লাভ কৰিব বিচাৰে, তেন্তে আপোনালোকে এতিয়াৰ পৰাই পঢ়ক। কাৰণ বহুত ল'ৰা ছোৱালীয়ে কেণ্ডিডেটে পঢ়ি আছে, এইটো কথা আমি নিশ্চয় জানো। কিন্তু যিসকলে ভাবি আছে যে ফেচবুক, হোৱাটছআপ চাই সময় পাই গৈছে, তেওঁলোকৰ কাৰণে নহয়। আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনা কৰক, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' মই কোৰ্চটো বাই কৰিবৰ কাৰণে হোৱাটছআপ নম্বৰটো ক'লোঁ, আৰু 50% অফাৰ চলি আছে। অফাৰটো সোনকালে শেষ হ'ব, আপোনালোকে যিমান পাৰে সোনকালে বাই কৰি লওক। মই এতিয়া ডেট সম্পৰ্কে আপোনালোকক অফিচিয়েল যিটো বা আপোনালোকৰ এক্সপেক্টেড যিটো ডেট হ'ব পাৰে, মই তাৰ সম্পৰ্কে আপোনালোকক জনাই দিব বিচাৰোঁ। টেণ্টেটিভ ডেট হয়, মই আপোনালোকক এতিয়াই কৈছোঁ যে এইটো আপোনালোকৰ টেণ্টেটিভ ডেট হয় আৰু এক্সপেক্টেড ডেট হয়। যিটো এক্সপেক্টেড ডেট যদি ক'বলৈ যাওঁ, ইয়াৰ যিটো ADR 3.0 ভেকেঞ্চিসমূহ ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহ নহ'লে মাৰ্চ মাহৰ, এই দুটা মাহৰ ভিতৰত আপোনালোকৰ অহা পূৰ্ণ সম্ভাৱনা আছে। এইটো আপোনালোকৰ এক্সপেক্টেড ডেট হয়। আৰু বাকী আপোনালোকৰ যিটো এক্সাম ডেট আগষ্ট ছেপ্টেম্বৰ মাহত হ'ব, এইটো 100% চিয়'ৰ। সেইটো আপোনালোকে ফুল এণ্ড ফাইনেল বুলি ধৰি লওক যে আগষ্ট ছেপ্টেম্বৰ মাহত আপোনালোকৰ ADR 3.0 এক্সাম হ'ব। আৰু যিটো আপোনালোকৰ এডভাৰটাইজমেণ্টটো কেতিয়া আহিব তাৰ সম্পৰ্কেতো মই আপোনালোকক কৈছোঁ। তাৰ সম্পৰ্কে আপোনালোকে ফেব্ৰুৱাৰী মাৰ্চ মাহত অহাৰ কিন্তু সম্ভাৱনাহে আছে। বাকী কিন্তু এক্সাম ডেটটো আগষ্ট ছেপ্টেম্বৰ মাহত হোৱাটো 100% চিয়'ৰ, ফুল এণ্ড ফাইনেল হয়। আৰু যিটো চিলেকশ্যন প্ৰচেছটো ক'ব বিচাৰিছোঁ, ৰিটেন এক্সাম হ'ব, স্কিল টেষ্ট হ'ব, ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন, এইকেইটা মাধ্যমে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। আৰু বাকী যিটো মই আপোনালোকক জনালোঁ যে আপোনালোকৰ হাতত বেছি সময় নাই। এতিয়া আপোনালোকক ধৰি লওক হাৰ্ডলি 3-4 মাহ সময় আছে। এই 3-4 মাহ সময় যদি আপোনালোকে ভালদৰে পঢ়া শুনা নকৰে, আপোনালোকৰ এক্সাম নটিফিকেশ্যন আহিলে পঢ়িম, এইটো ধাৰণাত যদি আছে, আপোনালোক কেতিয়াও চিলেকশ্যন লাভ কৰিব নোৱাৰে, এইটো 100% ক'ব পাৰোঁ। চ' সেইকাৰণে আপোনালোকে মোৰ যিটো এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, যিসকলে এতিয়া ভাবি আছে যে মই নটিফিকেশ্যন আহিলে পঢ়িম, তেওঁলোকে কেতিয়াও ইয়াত চিলেকশ্যন লাভ কৰিব নোৱাৰিব। চ' আপোনালোকে এতিয়াৰ পৰাই পঢ়িব লাগিব, এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰিব লাগিব। কাৰণ আপোনালোকে এইটো যিহেতু ADR 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ হয়, যিহেতু ADR আপোনালোকৰ অসমৰ সকলোৱে এক্সাম দিয়ে বুলিয়ে ক'ব পাৰি।
সেইটো আপোনালোকে নিশ্চয় জানে তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰাই পঢ়িব লাগিব আৰু তেতিয়াহে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব কিয়নো যিখিনি সাধাৰণ কথা বা যিখিনি এক্সাম নটিফিকেশ্যন অহাৰ পিছতো চবেই পঢ়ে এইটোতো আপোনালোকে সকলোৱে জানে নটিফিকেশ্যন চবেই পঢ়িব কিন্তু আপোনালোকে সেই তেওঁলোকতকৈ বেলেগতকৈ অলপ বেলেগ হ'ব লাগিব মানে অকল সকলোকে অলপ পৃথক হ'ব লাগিব সকলোকে পৃথক কেনেকৈ হ'ব পাৰিব কাৰণ আপোনালোকে এতিয়াৰ পৰাই পঢ়িব আপোনালোকে নটিফিকেশ্যন নহাৰ পৰাই পঢ়িব লাগিব তেতিয়াহে আপোনালোকে বেলেগতকৈ বেলেগ হৈ আপোনালোকে উত্তীৰ্ণ হ'ব পাৰিব আৰু যিসকল বেলেগতকৈ অলপ বেলেগ হয় তেওঁলোকে চিলেকশ্যন লাভ কৰে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে চ' এতিয়া আপোনালোকে বিহু পূজা কিবা কিবি বুলি আপোনালোকে যদি ভাবি থাকে যাম নটিফিকেশ্যন আহিব পঢ়িম এতিয়া বিহু পূজা ঘূৰি থাকোঁ কিবা কৰি থাকোঁ তেন্তে আপোনালোকে এতিয়াও চিলেকশ্যন লাভ কৰিব নোৱাৰিব চ' এইটো ফাইনেল কথা মই কৰিছোঁ আপোনালোকক চ' সেই হিচাপত আপোনালোকে অলপ বেলেগতকৈ বেলেগ হ'বলৈ কি কৰিব লাগিব এতিয়াৰ পৰাই পঢ়া শুনা কৰিব লাগিব নটিফিকেশ্যন নহাৰ পৰা পঢ়িলেহে আপোনালোকে নটিফিকেশ্যন অহাৰ লগালগ আপোনালোকে ফুল এণ্ড ফাইনেল ৰেডি হৈ থাকিব পাৰিব আপোনালোকে যিসকলে এক্সাম ডেট আহিব মই পঢ়িম চিলেবাছ কমপ্লিট হোৱা নাই সেইখনত থাকিলে কেতিয়াও নহ'ব চ' এতিয়াৰ পৰাই আপোনালোকে পঢ়ি যিটো আপোনালোকৰ এক্সাম যেতিয়া ডেট দিব তেতিয়ালৈ আপোনালোকৰ কি হৈ থাকিব লাগিব গোটেই চিলেবাছ কমপ্লিট হৈ থাকিব লাগিব আৰু এই সকলোখিনি চিলেবাছ কমপ্লিট কৰিবৰ কাৰণে আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো বাই কৰি ল'ব পাৰে সেই কোৰ্চে সকলোখিনি চিলেবাছ কমপ্লিট কৰি মক টেষ্টৰ পৰা আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ পৰা অল টপিকৰ এনালাইচিছৰ পৰা কুৱেশ্যন এনচাৰৰ পৰা আপোনালোকৰ যিখিনি সাম্ভাৱ্য থকা টেষ্ট পেপাৰৰ পৰা গোটেইখিনি আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটোতে উপলব্ধ আছে কোৰ্চটো বাই কৰিব কাৰণে যিটো হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিবই পাৰিছে 9181267278 জাষ্ট হোৱাটছআপত আপোনালোকে হাই বুলি মেছেজ এটা কৰি দিয়ক আপোনালোকে কোৰ্চটো লগালগ পাই যাব হোৱাটছআপতে আৰু তাৰপিছত আপোনালোকে ডেইলি ৱাইজ আমাৰ ফালৰ পৰা আপোনালোকক টিমৰ পৰা গাইড কৰি দিব কি হিচাপত আপোনালোকে পঢ়িব লাগিব সেইখিনিও আপোনালোকে পাই যাব টিমৰ পৰা আমাক গাইড কৰি দিব কেনেকৈ আপোনালোকে পঢ়িব